কৃষিভিত্তিক উদ্যোগ এখন গাঁৱত ধন উপাৰ্জনৰ এক উত্তম উপায় হ'ব পাৰে। গাঁৱৰ কৃষিভিত্তিক উদ্যোগৰ পৰা ধন উপাৰ্জনৰ কিছুমান পথ আপুনিও বাছি ল'ব পাৰে। তাৰ ভিতৰত তেল নিষ্কাশন। আপুনি গাঁৱত এটা সৰু পৰিসৰৰ তেল নিষ্কাশন ইউনিট আৰম্ভ কৰি বীজ, বাদাম আৰু অন্যান্য কেঁচামালৰ পৰা তেল উৎপাদন কৰিব পাৰে। আটা মিলিং। আপুনি গাঁৱত সৰু আটা মিলিং ইউনিট আৰম্ভ কৰি শস্য আৰু শস্যৰ পৰা আটা উৎপাদন কৰিব পাৰে। মৌ উৎপাদন। আপুনি গাঁৱত মৌ উৎপাদন ইউনিট আৰম্ভ কৰি মৌ পালন কৰি মৌ উৎপাদন কৰিব পাৰে। জাম আৰু জেলি। ফল-মূল আৰু শাক-পাচলিৰ পৰা জাম আৰু জেলি তৈয়াৰ কৰিবলৈ আপুনি এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰে। আচাৰ আৰু চাটনি। আপুনি ফল-মূল আৰু শাক-পাচলিৰ পৰা বিভিন্ন ধৰণৰ আচাৰ আৰু চাটনি তৈয়াৰ কৰাৰ সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে। মছলা, পেষ্ট আৰু পাউডাৰৰ দৰে মছলা আৰু মছলা উৎপাদনৰ বাবে আপুনি এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰে। আয়ুৰ্বেদিক আৰু বনৌষধি সামগ্ৰী। আয়ুৰ্বেদিক আৰু বনৌষধি সামগ্ৰী যেনে মলম, ক্ৰীম, চিৰাপ আদি উৎপাদনৰ বাবে আপুনি এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰে।